স্বাগতম জনাইছো মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক মই আছো এতিয়া অৰুণাচলত আৰু আমাৰ একেবাৰে ওচৰত কিন্তু তথাপি আহা নাই অৰুণাচলত এতিয়া অৰুণাচলৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাম আসলতে অসমৰ ওচৰতেই বা আমাৰ নৰ্থ ইষ্টখন ইমান যে এটা সুন্দৰ ইমান বিশাল এটা প্ৰাকৃতিক ভাণ্ডাৰ আমাৰ এই অৰুণাচলেই হওক বা আমাৰ গোটেই নৰ্থ ইষ্টৰ কথা যদি কওঁ বাকি বেলেগত হয়তো এনেকুৱা নাপাব মই ইমানখিনি যেটো ঘুৰা নাই গতিকে যিমানখিনি ঘুৰিছো বা যিমানখিনি চাইছো নৰ্থ ইষ্টৰ দৰে সুন্দৰ ঠাই বেলেগত পোৱা নাই গতিকে এই নৰ্থ ইষ্টৰ অন্য এখন ঠাই হৈছে অৰুণাচল আজি অৰুণাচলত মই বৰ্তমান আছো ডিৰাঙত আৰু ডিৰাঙতে আজি আমি ৰাতিটো ইয়াতে কটাইছিলো আৰু এতিয়া মই হোটেলৰ সন্মুখৰ পৰা এটা দৃশ্য আপোনালোকক দেখুৱাম চাই থাককচোন আৰু এই হোটেলৰ পৰা যিখন বেলকনি এই বেলকনিৰ পৰা মই এটা দৃশ্য দেখুৱাই আছো এইয়া সুন্দৰ এটা পৰিৱেশ আমাৰ গোটেইখিনি আছে ইয়াতে ফটো উঠি আছে আৰু এইটো দৃশ্য চাওক ইমান এটা সুন্দৰ দৃশ্য কিন্তু এতিয়া কথাটো হ'ল এইফালে হৈছে পশ্চিম আৰু এইফালে হ'ব পূব আমি পূব দিশে হয়তো দেখা পালে সূৰ্য উদয় দেখা পালোহেঁতেন কিন্তু এতিয়ালৈকে দেখা নাই মই আপোনালোকক দেখুৱাই আছো ৰ'ব ৱাও চাওকচোন কিমান সুন্দৰ এটা পৰিৱেশ যেন সন্মুখত কোনোবাই এটা প্ৰাকৃতিক দৃশ্য আঁকি থৈছে আৰু সেই প্ৰাকৃতিক দৃশ্যৰ ওচৰত মই থিয় হৈ আছো কিন্তু এইটো কোনো ধৰণৰ আঁকি থোৱা বা মানুহে হেৰি কৰা নহয় আৰ্টিফিচিয়েল নহয় এইটো একেবাৰে প্ৰাকৃতিক একেবাৰে বাস্তৱ এখন ছবি আৰু এই বাস্তৱ ছবিৰ সন্মুখত মই আছো আৰু এয়া মোৰ ভাগিন ৰিমন আছে আৰু মইন আছে গতিকে তেওঁলোকেও কিবা কি ফটো চটো শ্বুট কৰি আছে গতিকে আমি ওচৰতে আমাৰ একেবাৰে তলতে এটা নদী বৈ আছে ইমান সুন্দৰ চাওকচোন এই নদীটো কি নদী নাজানো হয়তো কিবা ডিৰাং নৈয়ে হ'ব চাগে এইটো এটা জান নদী মানে ইমান ডাঙৰো নহয় এটা জান এটা বৈ আছে আৰু তাৰ ওচৰতে আমাৰ থকা ঠাইখিনি গতিকে এতিয়া আমি ইয়াৰ পৰা শান্তি ভেলী আমি ইয়াত দৰ্শন কৰিম তাৰপিছত কি হয় আপোনালোকক কৈ আছো খিনি ক্লিয়াৰ দেখিছে নাজানো কিন্তু মই এখন সুন্দৰ ঠাইত আছো চেলাপাছৰ যিটো টানেল এই টানেলৰ সন্মুখত আছো আৰু এটা সুন্দৰ ভিউ আপোনালোকক দেখুৱাইছো ৱাও এইখন হৈছে চেলাপাছৰ টানেল এইটো বৰ্ডাৰ ৰোডছ আৰু এটা সুন্দৰ পৰিৱেশ ৱাও আৰু এই পাহাৰখনৰ ওপৰত বৰফ পৰি আছে মই দেখুৱাই আছো সুন্দৰ এতিয়া ক'ত আছো জানেনে এই যে কয়লা মুভিখনৰ গান এটি যে শ্বুটিং হৈছিল তনহাই 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 এই গীতটি য'ত শ্বুটিং কৰিছিল আৰু কয়লাৰ বহুখিনি দৃশ্য ইয়াতে লৈছিল এইটো হৈছে জাং ফল আৰু জাং ৱাটাৰফলৰ সন্মুখত আছো এইয়া চাওক আপোনালোকে ইমান এটা সৌন্দৰ্য জাং ৱাটাৰফল মই গোটেইখিনি দেখুৱাম আগল আৰু এইবোৰ হৈছে আপোনাৰ বনৰীয়া গৰু হয়তো ইয়াত কিবা বেলেগ কয় নাজানো পুৰা হেল্ডি হয় দেখিছে বেছি ওচৰত যাব ভয় লাগে খেদিব বুলি এতিয়া আহিছোঁ ওচৰত আহি আছোঁ ৱাও 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 কি সুন্দৰ লাগিছে কেনেকৈ মানে মই এক্সপ্লেইন কৰিম আপোনালোকক ইমান সুন্দৰ এটা ভিউ চাওকচোন ৱাও মানে পানীত জিকি হ'লেও যাব মানে চাওকচোন কিমান জোচ ইয়াত দূৰো পুৰা গৈছে পুৰা জিকি আছে কিন্তু দুয়ো তুমি যোৱা ইচ্ছা নেকি তোমাৰো ইচ্ছা নালাগে দিয়া নহয় যাব নালাগে ৰ'বা ৱাও কি সুন্দৰ কেনেকুৱা লাগিছে কোৱা আমাৰ বাইদেউৰো কিমান চাওকচোন ইচ্ছা তাই গৈছে একদম পানীৰ ওচৰতে গৈছে একদম জিকিলে জিকিব আৰু কথা নাই পুৰা উঠিছে দুয়ো ভিনদেউ গৈছে ভিনদেউৰ মানে এইকেইদিন কিমান যে ভিডিঅ' চাইছে এইখিনি ঠাইৰ ভিনদেউ ফাইনেলি ডান ন ৱাহ গুড আৰু এয়া আমাৰ সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছো এতিয়া আৰু বহুত বেছি পলম নকৰোঁ ইয়াতে কাৰণ সময় এতিয়া প্ৰায় 3:30 বাজিছে দিনৰ
আৰু অলপ পিছত যিহেতু আন্ধাৰ হ'ব পাৰে আৰু আন্ধাৰ হোৱাৰ আগতে আমি বৰফৰ দেশত যাম এতিয়া বৰফ হাতেৰে লাৰিবৰ কাৰণে চেষ্টা কৰিম যদিহে সকলোবোৰ ঠিক ঠাক আছে তাতে